আপোনালোকক মোৰ ইউটিউব চেনেললৈ এটা ভিডিঅ' বনাম বুলি ভাবা নাছিলোঁ, বহুতে কৈ থকাৰ কাৰণে বস্তুটো কৰিছোঁ। DNS এলাৱেঞ্চ আৰু DNS ৰিলিফ যিটো মৰুগীয়া ভাত্তা আপোনালোকে পায়, সেইটোৰ ক্ষেত্ৰত এক্সিকিউটিভ অৰ্ডাৰটো জাৰি কৰা হৈছে যে DA দিব লাগে, 2% আছে, 2% দিব লাগে বুলি সেইটো অৰ্ডাৰ ওলাইছে। কিন্তু মূল কথা এই অৰ্ডাৰটোৰ লগত বহুতৰে মানে এটা সন্দেহ আহি আছে আৰু মানে হাহাকাৰ লাগি আছে এক প্ৰকাৰ, আৰু বহুতে এই কথাটোকে মেছেজ দি আছে কাৰণে বস্তুটো বনাইছোঁ। এতিয়া কথা হৈছে যিটো এক্সিকিউটিভ অৰ্ডাৰ দিছে তাতে DA জুন মাহৰ দৰমহাৰ সৈতে আপোনালোকে DA পাব 2% এক্সট্ৰা, আৰু তাত 58% হৈ আছিলে, বৰ্তমানৰ পৰা আপোনালোকে 60% আপোনালোকে লাভ কৰিব। কিন্তু জানুৱাৰী, ফেব্ৰুৱাৰী, মাৰ্চ, এপ্ৰিল, মে' 5 মাহকৈ এৰিয়াৰ হ'ব। কিন্তু এই DA অৰ্ডাৰত এৰিয়াৰৰ কথা কিন্তু একো উল্লেখ কৰা নগ'ল, তাৰ কাৰণে ছেপাৰেটকৈ আকৌ এক্সিকিউটিভ অৰ্ডাৰ ওলাব। তো এই অংকটো কিয় মিলাব নোৱাৰিলে সেই বস্তুটো বুজি পোৱা নাই। DA যিহেতু দিছে, বাকী 5 মাহৰ DAটো কেনেকৈ দিব সেইটো সেই অৰ্ডাৰখনতে নিশ্চিতভাৱে আহিব লাগিছিলে, কিন্তু নাহিলে। আৰু ঠিক আছে, আমি আশা কৰিছোঁ সোনকালে তাৰ ৰিলেটেড এটা ক্লেৰিফিকেশ্যন বা ক্লাছিফিকেশ্যন এটা আহিব নতুন এক্সিকিউটিভ অৰ্ডাৰ এটাৰ মানে সৈতে, যে 5 মাহৰ এৰিয়াটো কেনেকৈ দিব। এটা ইনষ্টলমেণ্টতে দিয়ে, এটাতো বাৰু সম্ভৱ নহয় বাৰু, 2টাত দিয়ে নে 3টাত দিয়ে সেইটো লৈ পেলাই এটা কথা আছে, কাৰণ থাকি গ'লেগৈ আৰু থাকি যাবগৈ আৰু বুজি পাইছে ন কথাবিলাক। তো 5 মাহ আছে এৰিয়াৰ, চ' আমি আশা কৰিছোঁ নেক্সট এক্সিকিউটিভ অৰ্ডাৰত সেই বস্তুটো আহিব। মই এবাৰ DA অৰ্ডাৰটো এবাৰ দেখাই দিছোঁ, চাই লওক। চ' এই এক্সিকিউটিভ অৰ্ডাৰখন চাগে নিশ্চয় আপোনালোকে দেখিছে, DA আৰু DR লৈ পেলাই যিটো এক্সিকিউটিভ অৰ্ডাৰ আহিছিলে, আজিকালি নটিফিকেশ্যন বা তেনেকুৱা নহয়, এইটো এক্সিকিউটিভ অৰ্ডাৰ বুলি কোৱা হ'ব বুলিও এটা স্পেচিয়েল অৰ্ডাৰ আছিলে। চ' এক্সিকিউটিভ অৰ্ডাৰ বুলি কোৱা হয়, এইখন ওলাইছে ফাইনেন্স এষ্টাব্লিছমেণ্ট ডিপাৰ্টমেণ্টৰ ফালৰ পৰা। তো নাম্বাৰ হৈছে FEG 2498/2017/431 আৰু ডেট হৈছে 16 জুন 2026। তো এতিয়া কথা হৈছে ইয়াতে যিটো ছাবজেক্ট হয় সেইটো হৈছে ৰিভিজন অফ ৰেটছ অফ DNS এলাৱেঞ্চ, DNS ৰিলিফ। চ' প্ৰথম এইটো জানিব যে DNS এলাৱেঞ্চটো যিখিনিয়ে কাম কৰি আছে, ছাৰ্ভিং এমপ্লয়ী যিখিনি আছে সেইখিনিৰ ক্ষেত্ৰত, আৰু DNS ৰিলিফ হৈছে আপোনালোকৰ যিখিনি পেঞ্চনাৰ্ছ আছে, বা ধৰি লওক ফেমিলি পেঞ্চন হোল্ডাৰ আছে, এক্সট্ৰা অৰ্ডিনেৰী পেঞ্চন হোল্ডাৰ আছে, বা কম্পেশ্যনেট পেঞ্চন হোল্ডাৰ আছে, তেওঁলোকৰ ক্ষেত্ৰত DNS ৰিলিফ বুলি কোৱা হয়। তো ইয়াতে লিখিছে গভৰ্ণৰ অফ আছাম ইজ প্লিজ টু ডিচাইড দি ৰেটছ অফ DNS এলাৱেঞ্চ, DNS ৰিলিফ পেয়েবল টু দ্য ষ্টেট গভৰ্ণমেণ্ট এমপ্লয়িজ এণ্ড দ্য পেঞ্চনাৰ্ছ হু আৰ এণ্টাইটেলড টু ড্ৰপ পে এণ্ড পেঞ্চন এজ পাৰ আছাম চাৰ্ভিচেছ ROP rules 2017 shall be admissible as per rates shown below with immediate effect। অৰ্থাৎ বৰ্তমান গভৰ্ণৰে এই বস্তুটো সন্মতি জনাইছে যে DAটো দিব লাগে। চ' কিমান দিছে চাওক, ৰেট অফ DA DR ইনহান্স 2%, 2% এটা দিয়া হৈছে। 58% চলি আছিলে, বৰ্তমান হ'ব 60%। তো 60% হৈ গ'ল এতিয়া বেচিক পে পেঞ্চন, ইমান কম। তো ইয়াতে লিখিছে যে payment on account of DA DR involving fractions of 50 paisa and above may be rounded off to the next higher rupee and fraction of less than 50 paisa may be ignored। So কাৰোবাৰ যদি মানে হেৰি কৰোঁতে যদি 50 পইচাৰ ওপৰ হ'ল, তেতিয়া সেইটো তাৰ নেক্সট পইচাটো ধৰা হ'ব, আৰু যদি তাতকৈ কমত হ'ল তাৰ তলত ধৰা হ'ব। এইটোতো গম পায় আৰু ৰাউণ্ড অফ হেৰিটো। তো সকলোৱে পাব, ৱৰ্ক চাৰ্জ হওক, মাষ্টাৰ ৰোল হওক, সকলোৱে পাব। তো বাকী ইয়াতে মই দেখাবলৈ আহিছোঁ মূলতে মই বেলেগ এটা কথাই, সেইটো হৈছে যে 5 নম্বৰ পইণ্ট আছে, amount sanctioned shall be classified as DA DR and the expenditure for the purpose will be debitable to the detailed head of salary, wages or pension and the respective head of account from which the government employee draws their pay and pension। তো ইয়াতে লিখিছে 6 নম্বৰত লিখিছে the enhanced rate of 60% DNS allowance, DNS relief shall be paid along with monthly pay or pension for the month of June 2026 in July 26 and thereafter। So জুনত লগাব, যিটো DA DR আছে, জুন মাহৰ দৰমহাৰ সৈতে আপোনালোকে এতিয়া 58% DA পাই আছিলে, আপোনালোকে 60%কৈ আপোনালোকে DA পাব, কিন্তু সেইটো আপোনালোকে জুনৰ দৰমহাতে পাব। কিন্তু ইয়াৰ পূৰ্বৰ তাৰপিছত কিবা লিখিছে নি চাই লওঁ, ট্ৰেজাৰী চাৰ্ভিচ লিখিলে 7 নম্বৰ পিছত, আৰু একো পইণ্ট নাই। এৰিয়াৰৰ কথা ক'ত? এৰিয়াৰৰ কথা নিদিলেই দেখোন, পাহৰি থাকিলে এৰিয়াৰৰ কথা। 5 মাহৰ এৰিয়াৰ আছে এইবাৰ। এনেকুৱা আগতে কেতিয়াও সেই বস্তুটো হোৱা নাই যে মানে এৰিয়াৰ এনেকৈ এৰি দিয়া কথাটো। চ' 5 মাহ হৈছে, আৰু আগতে 3 মাহ 4 মাহ তেনেকুৱা ধৰণৰ এৰিয়াৰ দিলে আপোনালোকৰ হৈছে, যিটো মানে DA দিলে হৈছে, যিটোৰ কাৰণে এৰিয়াৰ দিয়া হয়। কিন্তু এইবাৰ 5 মাহ হৈছে, আৰু এই 5 মাহ হোৱা স্বত্তেও বৰ্তমান সময়ত ইয়াত অৰ্ডাৰত কিন্তু কোনো ধৰণৰ তেনেকুৱা কথা কিন্তু লিখা নাইকিয়া, আৰু সেই বস্তুটোৰ কাৰণে এতিয়া সেই বস্তুটো মানে হাহাকাৰ লাগিছে যে কি কাৰণে কি হ'ব। তো বহুতে সেই বস্তুটোকে জানিবলৈ বিচাৰি আছে। তো আপোনালোক যোনেই হয় সকলোৱে আপোনালোকে পাব, খালি এক্সট্ৰা অৰ্ডিনেৰী পেঞ্চন হোল্ডাৰ আৰু কম্পেশ্যনেট পেঞ্চন হোল্ডাৰসকলৰ ক্ষেত্ৰত DA বছৰটোত 3%লৈ মানে লিমিট কৰা থাকে। ধৰি লওক এই বছৰটোত ছাপ'জ 4% দিলে, 2টা কোৱাৰ্টাৰ মানে 2টা হাফ ইয়াৰলি যিটো হেৰি থাকে মিলাই
কিন্তু যদি আপুনি কম্পেশ্যনেট পেঞ্চনৰ গৰাকী হয় বা এক্সট্ৰা অৰ্ডিনাৰী পেঞ্চনৰ হেৰি হয় তেতিয়া আপোনালোকে মেক্সিমাম 3% পাব এক বছৰত। তো বাকী সকলোৰে ক্ষেত্ৰত এইটোৱে প্ৰযোজ্য হ'ব, আপোনালোকে 2% বৰ্তমান লাভ কৰিব এতিয়া। খালি সেইটোৱে আৰু জুলাইত আপোনালোকে জুনৰ দৰমহাতে সেইটো পাব। বাকী 5 মাহৰটো অনিশ্চয়তাত আছে এতিয়াও। আমি আশা কৰিছোঁ সোনকালেই অৰ্ডাৰ এটা ৰিলিজ কৰি মানুহখিনিৰ এই যিটো চিন্তা আছে সেই বস্তুটো চৰকাৰে দূৰ কৰিব বা বিত্ত বিভাগে দূৰ কৰিব। বাকী নতুন আহি আছে, আপোনালোকৰ বহুখিনি এডভাৰটাইজ আহি আছে। চ' ৰেডি হওক যিসকলে অসম পুলিচৰ কাৰণে ট্ৰাই কৰিম ভাবিছিলে, অসম পুলিচ, অসম ফৰেষ্ট, বেটেলিয়ানছ, তো বহুখিনি আকৌ আহিব। হোমগাৰ্ডতো নতুনকৈ ভৰ্তি হ'ব। মই অফিচাৰৰ কথা কোৱা নাই, হোমগাৰ্ডৰ যিখিনি কেডেটছ থাকে চ' সেইবিলাকৰো নতুনকৈ আকৌ ভৰ্তি হ'ব। চ' যোনে য'ত ভাল দেখে আপোনালোকে ট্ৰাই কৰক, খালি ৰৈ নাথাকিব, কাৰণ এইকেইদিন ৰৈ থাকিলে পিছত আৰু ৰৈ থাকিব লাগিব। চ' ভালদৰে প্ৰিপেয়াৰ কৰক, ভালদৰে চাকৰি লওক, সিমানটোৱে আৰু। থেংক ইউ।